হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত বিন্দু ঘৰলৈ আহিছিল আৰু বেদক দেখা পাই বিন্দুই তোক মোৰ দাদা বুলি ক'বলৈ লাজ লাগিছে। ৰত্নদাইতো ইয়ালৈ আহিবই মানা কৰিছিল। তই কিয় এনেকুৱা হলি দাদা, তইতো আগতেতো এনেকুৱা নাছিলি, ক'ত হেৰাই গ'ল মোৰ সেই দাদাজন যি নেকি মোৰ কাৰণে মৰিব সাজু আছিল, কিন্তু আজি তোৰ কথাৰ কাৰণে আজি সকলো আঁতৰি গৈ আছে বুলি কোৱাত বেদই এদিন সকলোৱে এই কথা উপলব্ধি কৰিব বুলি কৈ গুচি যোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অনুভূতিয়ে বিন্দুক ফোন কৰিব আৰু তুমি মোক দাদাৰ কাৰণে মোক বেয়া পাই আছা নেকি বুলি সুধিব, আৰু তেতিয়া অনুভূতিয়ে নাই পোৱা বুলি ক'ব আৰু বিন্দুৱে মোৰ চাকৰি হৈছে তাকে ক'বলৈ ফোন কৰিছিলো বুলি ক'ব। আৰু আজি মই ঘৰলৈ গৈ দাদাক বুজাবলৈ চেষ্টা কৰিছিলো, কিন্তু সি কথাবোৰ শুনিবই বিচৰা নাছিল বুলি ক'ব, আৰু তুমি তাৰ জীৱনলৈ ঘূৰি আহা, নহ'লে সি বহুত বেয়া হৈ যাব বুলি অনুভূতিক ক'ব। এতিয়াবোৰ অনুভূতিয়ে বিন্দুক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ জোনে আজি মাকক খাদ্য খুৱাবলৈ যাব, আৰু তেতিয়া মাকে খাদ্যখিনি নোখোৱাৰ কাৰণে জোনে বাহিৰলৈ মন মাৰি যাব, আৰু ডিংকিয়ে তই কিয় মন মাৰি আছা বুলি সুধিব, আৰু তেতিয়া জোনে মাকে যে জোনক মতাও নাই আৰু খাদ্য খুৱাই দিওঁতে যে খোৱা নাই সেই কথাটো ডিংকিক ক'ব। আৰু মায়ে মোক বহুত বেয়া পাইছে, মই মাৰ মনত বহুত কষ্ট দিলো, কিন্তু মোৰ তাৰ বাহিৰে হাতত একো বেলেগ উপায়ো নাছিল বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ জোনে আজি অকিৰণক মাফ খুজিব, আৰু মই এইবোৰ সঁচাকৈ বাদ দিছিলো, কিন্তু মাৰ অপাৰেশ্যন নকৰিলে মাৰ মৃত্যু হ'ব বুলি কৈছিল, কিন্তু মাক মই কেনেকৈ হেৰুৱাব পাৰিম, সেই কাৰণে তেনেকুৱা কাম কৰিবলৈ বাধ্য হ'ব লগা হ'ল বুলি কান্দি কান্দি অকিৰণক কৈ থকা দেখিবলৈ পাব। এতিয়াবোৰ অকিৰণে জোনক মাফ কৰি দিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।